দেখা আজি আমি আলোচনা কৰিম হিউম্যান ৰেসপিৰেটৰী সিস্টেম। আমি কেনেকৈ বাহিৰৰ পৰিবেশৰ পৰা হাউ টু টেক অক্সিজেন ইন আৱাৰ সাৰাউণ্ডিং, কেনেকৈ আমি বাহিৰৰ পৰা অক্সিজেন ইনহেল কৰোঁ আৰু কোষৰ ভিতৰৰ পৰা কাৰ্বন ডাই অক্সাইড এক্সহেল কৰোঁ। আমি ইনহেল মানে হ'ল বাহিৰৰ পৰা অক্সিজেন উশাহত দেহৰ ভিতৰত লোৱা, আৰু এক্সহেল মানে হ'ল ভিতৰত মানে শৰীৰৰ ভিতৰৰ পৰা কোষীয় জাৰণৰ ফলত উৎপন্ন হোৱা কাৰ্বন ডাই অক্সাইড ত্যাগ কৰা। এইটো ভালকৈ মন দি শুনিবা ন, যদি নুশুনা তেতিয়া কি হ'ব, কনফিউজন হ'ব। ইনহেল মানে অক্সিজেন আহিব, ক'ত আহিব? সেল। এক্সহেল মানে কাৰ্বন ডাই অক্সাইড যাব, ক'ত যাব? আউটাৰ এনভাইৰনমেন্ট বা শৰীৰৰ বাহিৰত, শৰীৰৰ বাহিৰত। ইনহেল মানে উশাহ লোৱা আৰু এক্সহেল মানে নিশা ত্যাগ কৰা। আমি যেতিয়া উশাহ লওঁ এইটো কোৱা হয় ইনহেল, আৰু যেতিয়া আমি নিহেজ এৰো তেতিয়া কোৱা হয় এক্সহেল। যেতিয়া আমি ৰান কৰোঁ বা কিবা জোৰৰ কাম কৰোঁ তেতিয়া আমি উশাহটা কি কৰোঁ? ত্যাগ কৰোঁ। কাৰ্বন ডাই অক্সাইড এক্সেসিভ ওয়েস্ট মেটেরিয়াল আমি কি কৰোঁ? ত্যাগ কৰোঁ। এতিয়া দেখা আমাৰ ফার্স্ট অক্সিজেন যেতিয়া আমাৰ ফার্স্ট আহিব মাউথ বা নস্ট্রিল, আমি নস্ট্রিলৰ বিষয়ে ভালকৈ আলোচনা কৰিম, কিয়নো মাউথ আমাৰ বহুতো কাম কৰিব লাগে, কিন্তু অকল মাউথৰে আমি যদি অক্সিজেন লওঁ তেতিয়া কি হ'ব? আমাৰ নস্ট্রিল বিলাক কি হ'ব? কামৰ ক্ষেত্ৰত কি হৈ যাব? বিফল হৈ যাব। সেইকাৰণে আমি নাকৰে বেছি কি লওঁ? আমি ইনহেল কৰোঁ, অক্সিজেন লওঁ। আমি ফার্স্ট হ'ল আমাৰ নাক বা নোজ। আমাৰ পাত থাকে নাকৰ পাত থাকে আমাৰ টু হোল থাকে, এনেকুৱা হোল আছে। এই হোলৰ মাজেৰে কি হ'ব? আমাৰ নস্ট্রিলত ফার্স্ট অক্সিজেন আহি কি কৰিব? সোমাব। অক্সিজেন আহি ফার্স্ট কি কৰিব? আমাৰ সোমাব। আৰু এই অক্সিজেনে কি কৰিব? নস্ট্রিলৰ both side of nostril কি আছে? দুটা কি আছে? হোল আছে। নেজেল কেভিটি বুলি কোৱা হয়, আৰু নেজেল কেভিটিৰ মাজত কি আছে? আমাৰ কিছুমান সৰু সৰু কি আছে? চুলিচিড্ৰিস চিলিয়া বা মিউকাস বুলি কোৱা হয়। মানে মিউকাস মানে হ'ল চুলিযুক্ত মাংসপেশী। চিলিয়ারি মাসেল ইজ কল মিউকাস বা শ্লেষ্মা বুলি কোৱা হয় অসমীয়াত। এই মিউকাসৰ কাম হ'ল আমাৰ বাহিৰৰ পৰিবেশৰ পৰা, আউটাৰ এনভাইৰনমেন্টৰ পৰা যেটো অক্সিজেন, আমাৰ অক্সিজেনৰ লগত যেটো ধূলি আহিব, জাৰ্ম আহিব বা ব্যাকটেৰিয়া বা ভাইৰাছ যিকোনো মানে যিয়ে নহওক আহিলে আমাৰ এই মিউকাসে কি কৰিব? ডিস্ট্ৰয় কৰি দিব, আমাৰ ডেষ্ট্ৰয়েড বা ডেমেজ কৰি দিব। বা এই মিউকাসত কি থাকিব? লাগি থাকিব আঠা নিচিনা, প্ৰায় আঠা নিচিনা লেগিং যুক্ত হয়। আমাৰ নাকত দেখিছা নিশ্চয়, যেতিয়া কফ হয় তেতিয়া গম পাবা যে লেগনিন যুক্ত হয়। এই লেগনিন বিলাকে কি কৰে? জাৰ্ম আৰু ব্যাকটেৰিয়া বা ভাইৰাছ এইবিলাক আটকি ৰাখে বা আবদ্ধ কৰি ৰাখে। তাৰপিছত আহিব আমাৰ ফেৰিংস। ফেৰিংসত কি হ'ব? ফেৰিংস এক ধৰণৰ নল হয়। ফেৰিংসৰ লগত কানেক্টিভ আছে ইছ'ফেগাছ। ফেৰিংস কানেক্ট উইথ ইছ'ফেগাছ। এইটো ফেৰিংস আহিব। ফেৰিংস ইছ'ফেগাছৰ লগত কি আছে? কানেক্টিং আছে। ইছ'ফেগাছৰ পিছত আহিব আমাৰ অলপ সন্মুখত ইয়াত আহিব আমাৰ লেৰিংস। এই লেৰিংসৰ মাজত কি আছে? আমাৰ ভয়েস বক্স আছে বুলি কোৱা হয়। ভয়েস বক্স বা ভোকেল কোডৰ পৰা আমাৰ কি ভয়েস উৎপন্ন হয়। এইটো স্বৰযন্ত্ৰ বুলি কোৱা হয়। গলঘটিকা এইটোৰ ভিতৰতে আছে। ইয়াত গলঘটিকা ভি শেপ বুলি কোৱা হয়। এইটো ভালকৈ চিত্ৰ আকাৰে ভালকৈ এনচিআৰটি কিতাপত দিয়া নাই। ৰিংযুক্ত কাৰ্টিলেজৰ মাজৰতে দিয়া আছে, ৰিংযুক্ত কাৰ্টিলেজ। যিয়ে নহওক, তাৰপিছত আহিব আমাৰ কাৰ্টিলেক্স ৰিং। কাৰ্টিলেক্স ৰিং এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট। কাৰ্টিলেক্স ৰিং বুলি কোৱা হয়। এই কাৰ্টিলেক্স ৰিং হ'ল আমাৰ ফাৰ্স্ট এন্টাৰিং বায়ুনলী বা বায়ুপথ। কাৰ্টিলেক্স ৰিংক কি বুলি কোৱা হয়? ট্ৰেকিয়া বুলি কোৱা হয়। ট্ৰেকিয়াৰ অপজিট সাইডে আমাৰ কি আছে? আমাৰ ইছ'ফেগাছ। ইছ'ফেগাছ হ'ল আমাৰ পেশীযুক্ত, আৰু ট্ৰেকিয়া হ'ল আমাৰ কাৰ্টিলেক্স ৰিংযুক্ত। ইয়াৰ মূল কাৰণ হ'ল যে ৰিংযুক্ত কাৰ্টিলেজ হোৱাৰ মূল কাৰণ হ'ল যেতিয়া বায়ু বাহিৰৰ পৰা ভিতৰত সোমাব তেতিয়া বায়ু যাতে
বায়ুনলীটো যাতে সংকোচন হ'ব নোৱাৰে সেই কাৰণে আমাৰ নলডাল কি হয় কাটিজাল বা কাটিলেজ যুক্ত হয় আনহাতে এসোফেগাছ কি আছিল পেশীযুক্ত আছিল এইটো আমি আগতে কৰিছো আলোচনা কৰিছো নালাগে এইটো আজি আমি খালি অকল বায়ুনলীৰ বিষয়ে কৰিম আমি ডিসকাশন কৰিম যে বায়ুনলীটো কিয় কাটিলেজ যুক্ত হয় যাতে বায়ু সম্পূৰ্ণৰূপে আমাৰ এলভিউলাই বা বথ লাং লেফট আৰু ৰাইট লাংত সোমাব পাৰে যদি বায়ু কিবা কাৰণত বায়ুনলীত ঠেক খাই ৰিপিট হৈ যায় তেতিয়া কি হ'ব আমাৰ শ্বাসৰ কি হ'ব আমাৰ শ্বাসৰ সমস্যাৰ সৃষ্টি হ'ব তেতিয়া আমি উশাহ বা নিশা লওঁতে কি হ'ব আমাৰ ভেজালৰ বা বিভ্ৰান্তি সৃষ্টি হ'ব এতিয়া দেখা বেছি ক'ব নালাগে ফাৰ্স্ট আহিব আমাৰ নস্ট্ৰিল বথ অফ নস্ট্রিল কি আছে হল নস্ট্রিল হলৰ মাজে মাজে কি আছে সিলিয়ারি মাসেল এইটো আছে প্ৰত্যেকৰে নাকত প্ৰ্যাকটিক্যাল কৰি যদি দেখা এটা আয়না হাতত লৈ দেখিবা না কেনেকৈ নাকৰ হল বিলাকৰ মাজত কি আছে আমাৰ বথ হলত কি আছে সিলিয়া বা চুলি আছে এইটো পাৰ হোৱাৰ পিছত বায়ু কত আহিব আমাৰ লেৰিংস ফেৰিংস এন্ড লেৰিংস ফাৰ্স্ট আহিব আমাৰ ফেৰিংস তাৰ পিছত আহিব আমাৰ লেৰিংস ফেৰিংস আগত আহিব ফেৰিংসৰ পিছত আহিব লেৰিংস নেজাল কেভিটিৰ পৰা কি আহিব ফেৰিংস আহিব ফেৰিংস কি ফেৰিংস হল এক ধৰণৰ নল তাৰ পিছত আহিব আমাৰ লেৰিংস সেম ফেৰিংসৰ পৰা আৰু লেৰিংসত আহিব ফেৰিংস আৰু লেৰিংসৰ মাজতে গেপ এটা ঠাই আছে সেই ঠাইটোক কোৱা হয় ইপোগ্লটিস ইয়াত আহি আমাৰ বায়ুনলীত এন্টাৰিং কৰিব ফেৰিংস এন্ড লেৰিংসৰ মাজত কি থাকে গ্লোটিস এক ধৰণৰ ছিদ্ৰ হয় পোৰ হয় মানে হল আপাৰ পার্ট অফ বা কভারিং পার্ট অফ এয়ার টিউবৰ উপৰে এনেকুৱা ঢাকনি থাকে যেতিয়া আমি ভাত খাওঁ ভাত আৰু বায়ু একেলগে কমপ্লিট দুটা যাব নোৱাৰে প্ৰথমে ভাত নাইবা বায়ু কেনেকৈ যেতিয়া আমি ভাত খাওঁ তেতিয়া আমাৰ ইপোগ্লটিস ছিদ্ৰটো কি হৈ যায় বন্ধ হৈ যায় যেতিয়া ভাত পাকস্থলীত সোমায় তেতিয়া আকৌ ইপোগ্লটিস কি ওপেন হৈ যায় এনেকৈ প্ৰতি মুহূৰ্তত ইপোগ্লটিস ক্লোজড এন্ড ওপেন হৈ থাকে সেই কাৰণে আমি কথা কওঁতে বা ভাত খাওঁতে কোনো ধৰণৰ গল্প কৰিব নালাগে এনেকৈ ভাত খাই আছো আৰু গল্প কৰি আছো আমি যে ভাত খাই থাকোতে কথা পাতিব নালাগে বা কোনো ধৰণৰ গল্প কৰিব নালাগে কাৰণ যেতিয়া আমি ভাত খাওঁ আৰু কথাও কওঁ তেতিয়া কি হ'ব ভাত আৰু কথাৰ সময়ত যেটো বায়ু এই বায়ুটা একেলগে হলে ইপোগ্লটিস কি হৈ যাব আমাৰ বন্ধ হৈ যাব নাইবা ইপোগ্লটিসৰ আপাৰ পাৰ্টটো আমাৰ কি কৰিব আমাৰ বায়ুৰ চাপত কি হ'ব যেটো আমাৰ ইসোফেগাছত কি কৰিব ধাক্কা মাৰিব তেতিয়া ইসোফেগাছটো কি হ'ব বন্ধ হ'ব অটোমেটিক বায়ু সোমাব তেতিয়া কি আমাৰ মাজে মাজে হিচকি উৰে খাওঁতে কি হ'ব পানী খাব লাগে পানী খালে আকৌ বস্তুবিলাক ভিতৰত সোমাই যায় বা চাপ পৰি আমাৰ ইসোফেগাছ আৰু ট্ৰেকিয়া কি হয় পাম্পিংৰ নিচিনা দুটা কি হৈ যায় ওপেন হৈ যায় বা বন্ধ হৈ যায় এইটোৰ বিষয় ক'ব নালাগে আমাৰ এনসিইআরটি কিতাবত দিয়া নাই ইপোগ্লটিস মানে কি ইপোগ্লটিস কি কিন্তু আমাৰ দিয়া আছে ফেৰিংসৰ পিছত আহিব লেৰিংস সেম এইটো ইয়াত ফেৰিংস আৰু লেৰিংস ইয়াত থাকে লেৰিংসক আমি ভয়েস বক্স বুলি ক'ব পাৰো আমি ভোকাল কৰ্ডৰ পৰা ভয়েসটো সৃষ্টি হয় যে আমি যে কথা কওঁ লাউডলি এইটো কৰ পৰা আহে ভয়েস বক্সৰ পৰা আহে যে ভয়েস বক্স বুলি কয় লেৰিংস ইজ অলসো কল্ড ভয়েস বক্স এইটো আহিব পাৰে পৰীক্ষাত যে স্বৰযন্ত্ৰ মানুহৰ স্বৰযন্ত্ৰ কি স্বৰযন্ত্ৰৰ পৰা আমাৰ কথাবিলাক ওলাই আমি যে হলস্থল কৰো কথা কওঁ শব্দ কৰো এই গোটেইবিলাক আমাৰ স্বৰযন্ত্ৰৰ পৰা কি হয় ওলাই এতিয়া দেখা ফেৰিংস লেৰিংসৰ পিছত আহে আমাৰ ট্ৰেকিয়া এইটো আমি ডায়াগ্ৰাম অংকন কৰিছো ডায়াগ্ৰামটো ভাল হোৱা নাই এইটো কোৱা হ'ব আমাৰ ট্ৰেকিয়া এইটো কোৱা হ'ব ৰিং শেপ টিউব এইটো কোৱা হ'ব ট্ৰেকিয়া এতিয়া যেতিয়া বায়ু আমাৰ কমপ্লিট লেৰিংস ৰাস্তা পাৰ হৈ আহি ট্ৰেকিয়াত সোমাব ট্ৰেকিয়াত সোমাৱাৰ পিছত
যে ট্ৰেকিয়া কেৰিজ অক্সিজেন ফ্ৰম ফেৰিংছ টু লেৰিংছ, ফেৰিংছ আৰু লেৰিংছৰ পৰা ট্ৰেকিয়া বায়ু কি আনে, ট্ৰেকিয়া কি আনে, কঢ়িয়াই আনে। কঢ়িয়াই আনাৰ পিছত ক'ত বায়ুটো ই কৰিব, দুটা ভাগত। আকৌ ট্ৰেকিয়া ডিভাইড ইনটু টু ব্ৰাঞ্চ ইজ কল ব্ৰংকিঅল। এইটো নল আমি দেখাইছো এই যে ব্ৰংকিঅল। ট্ৰেকিয়া ডিভাইড টু ব্ৰাঞ্চ বা স্মলাৰ টিউব ইজ কল ব্ৰংকি and two bronchi are divided many smaller tube is called bronchiole. এইবিলাকক কোৱা হয় bronchiole, এইবিলাকক কোৱা হয় bronchiole, and last part of the trachea is called bronchus. এইটো মনত ৰাখিব লাগিব যে trachea, last part trachea, bronchus or bronchiole, and bronchiole divide into many more smaller air sac. Last ending part of bronchiole is called air sac or alveoli or alveoli. This part is important to oxygen exchange in human body. Alveoli da amar কারণে গুরুত্বপূর্ণ। ইয়াতে আহি কি হব, আমার অক্সিজেন এন্ড কার্বন ডাই অক্সাইডৰ কি হব, এক্সচেঞ্জ হব। এইটো আমি বিশেষকৈ আলোচনা কৰিম বা ভালকৈ আলোচনা কৰিম। এলভিওলাই কি, এলভিওলাই ইজ দ্য লাষ্ট পার্ট অফ ব্রংকিওল এয়ার সেক স্ট্রাকচার, বিলিয়ন অফ এয়ার সেক। এইটো আমাৰ এলভিওলাই বিলাক বিলিয়ন থাকে, ক্যালকুলেশন সঠিক ক্যালকুলেশন কৰিব নোৱাৰি, আমি ডাঙৰকৈ দেখুৱাই দিছো। ইয়াৰ ভিতৰত কি হ'ব, এলভিওলাৰ ভিতৰত কি হ'ব আমাৰ, আমি আগতে এই কৰিছো যে আলোচনা কৰিছো যে আমাৰ কোষীয় শ্বসনৰ ফলত উৎপন্ন হোৱা এক্সেসিভ অক্সিজেন ক'ত আহিব, আমাৰ এলভিওলাইট এন্টাৰ কৰিব, আৰু বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই অক্সাইড বত আহি সোমাৱাৰ পিছত কি হ'ব আমাৰ ব্লাড। যে alveoli surrounded, alveolar outer part of alveoli is surrounded many tiny shaped capillaries. মানে এইটো হল যে alveolar চাৰিওফালে আমাৰ মিহি মিহি ফেট স্ট্রাকচার হোতা আকৃতিৰ কিছুমান ব্লাড ক্যাপিলারিজ কি কৰি আছে, আগৰি আছে। এই ব্লাড ক্যাপিলারিজ বিলাকে আমাৰ অক্সিজেন যিটো আছে চুহি লব, এবজর্পশন কৰি লৈ আমাৰ অল বডি, হিউম্যানৰ অল বডি কি কৰিব, আমাৰ ট্রান্সফার কৰিব উইথ দ্য হেল্প অফ আরবিসি, রেড ব্লাড সেলস বুলি কোৱা হয়, যাক হিমোগ্লোবিন বুলি কোৱা হয়। আৰু এক্সেসিভ যেটো আছে আমাৰ কার্বন ডাই অক্সাইড শ্বসনত যেটো আমাৰ উৎপন্ন হৈছে ৰেসপিৰেশনত, কার্বন ডাই অক্সাইড আমাৰ লাংসের সহায়েৰে বাহিৰলৈ, দেহৰ বাহিৰলৈ ওলাই দিব, দেহৰ বাহিৰলৈ কি কৰি দিব, আমাৰ ওলাই দিব। আৰু অক্সিজেনটো কি কৰিব, অল অফ দা বডি, প্ৰত্যেকটো সেলে আমাৰ কি কৰিব, প্ৰত্যেক সেলে অক্সিজেন চুহি লব, কাৰণ গ্লুকোজৰ ভংগনৰ কাৰণে। এইটো প্ৰক্ৰিয়া আমাৰ প্ৰতি মুহূৰ্তত যেতিয়ালৈকে আমি জীয়াই থাকো বা জিন্দা আছো বুলি কোৱা হয় তেতিয়ালৈকে চলি থাকিব। মৃত্যু হোৱাৰ পিছত এইটো কমপ্লিট আমাৰ ৰেসপিৰেশন কি হৈ যায়, বন্ধ হৈ যায়। যে যেতিয়া মানুহে বেহুশ হৈ যায় বা সেন্সলেস হৈ যায়, তেতিয়া নাকত বা মুখত ডক্টৰে হাত দিয়ে বা মুখ দিয়ে, কিয় যে মানুহজনৰ হাওফাও বা শ্বাস চলি আছে নে নাই। যে ফার্স্ট আমাক জানিব লাগিব যে হিউম্যান রেসপিরেটরি সিস্টেমৰ অর্গান বিলাক কি পার্ট আছে আৰু কত হয়, আৰু আমাৰ মূল দুটা বা তিনটা কোশ্চন আহিব প্রশ্ন ইয়াৰ পৰা। এসেন্ডিং নাইবা ডিসেন্ডিং আহিব, কত ফার্স্ট বায়ু আহি সোমাব, কত যাব, আৰু এলভিওলাইৰ মাজেৰে কেনেকৈ বায়ুৰ বা কার্বন ডাই অক্সাইড আৰু অক্সিজেন এক্সচেঞ্জ হ'ব। আৰু এটা পার্ট আছে ইয়াত হিমোগ্লোবিন, আৰু হিমোগ্লোবিনৰ কাম কি, এইটো আহিবই পৰীক্ষাত যে হিমোগ্লোবিন কি আৰু হিমোগ্লোবিনৰ কাম কি বা হিমোগ্লোবিনৰ কাম কি। আমি যদি জানো যে তেজত থকা ৰঙা ৰেড
পিগমেণ্টক কি বুলি কোৱা হয় হিমোগ্লোবিন আৰু হিমোগ্লোবিন হ'ল এক ধৰণৰ ব্লক প্ৰটিন আৰু এই হিমোগ্লোবিনে কি কৰে আমাৰ তেজৰ সহায়ত কি কৰে হাতুৰি অক্সিজেনক বা অক্সিজেন O2 শৰীৰৰ বিভিন্ন অংশত কঢ়িয়াই লৈ যায় কিয় কোষীয় বস্তুৰ জাৰণ ঘটাৰ কাৰণে কঢ়িয়াই লৈ যায় এইটো আজি আমাৰ শেষ হ'ল থিওৰি পাৰ্ট আমি অহাকালি স্টাৰ্ট কৰিম হিউম্যান ৰেসপিৰেটরি সিস্টেমৰ সামারি পার্টটো আমি কমপ্লিট কৰিম